बोईटामाड़ी में 322वां दुर्गा पूजनोत्सव का भव्य आयोजन। निचले असम के बंगाई गांव जिले के बोईटामाड़ी के रघुनंदनपुर गांव में स्थित दुर्गा मंदिर में इस बार 322वां दुर्गा पूजा पूर्व परंपरा अनुसार पालन किया गया। इस दौरान महानवमी के दिन भक्तों की भारी भीड़ उमड़ पड़ी थी। नाम कीर्तन, नागरा, नाम प्रसंग से पूरा माहौल भक्ति रस में डूब गया था। इस दौरान पूजा कमेटी द्वारा भक्तों से प्रसाद लेकर जाने का बार बार अनुरोध किया जा रहा था और पूजा कमेटी द्वारा आने वाले भक्तों का स्वागत भी बहुत ही सुंदर तरीके से किया गया। हमार बोईटामाड़ी रघुनंदनपुर এইবেলি 322তম ইয়াত দুর্গা উৎসৱ হৈ আছে। তো চৰকাৰী কিবা অনুদান পাইছে নে নাই? চৰকাৰী অনুদান এতিয়াও আমি পোৱা নাই। এইবেলি আমাৰ নৱনিৰ্মাণ কৰি থকা যিটো মন্দিৰ তাৰ বাবে চৰকাৰৰ অসম দৰ্শন আঁচনিৰ পৰা আমি জাষ্ট 3 লাখ টকাৰহে পাইছোঁ, কিন্তু আমাৰ যিটো নৱনিৰ্মাণ হৈ থকা যিটো মন্দিৰ সেইটো অন্তত আমাৰ 1 কোটি টকাৰ বাজেট আছে। 1 কোটি টকাৰ বাজেটৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত ৰাইজৰ দান বৰঙণিৰে আমাৰ ভেটিটো হৈ গৈছে আৰু ইয়াতে যিখিনি আমাৰ ইতিমধ্যে চৰকাৰৰ পৰা অনুদান পাবলগীয়া আমি আচলতে বহুত আশাবাদী। চৰকাৰে যদি আমাৰ পিনে তথা আমাৰ মন্দিৰটোৰ পিনে অলপমান দৃষ্টিভংগীৰে চায় তেতিয়াহ'লে নিশ্চয় আমি উপকৃত হ'ম, তথা আমাৰ মহান মন্দিৰটোৰ ভগ্ন অৱস্থা সেইটো অলপ মানে 3 লাখৰ এটা আপোনালোকে অনুদান পাইছে মন্দিৰ নিৰ্মাণৰ বাবে। হয়, তাৰে এটা কিস্তি পাইছে আৰু এটা কাম চলি আছে। মানে আপোনালোকে আঁচনি লৈছে, কোটি টকীয়া এটা আঁচনি লৈছে আটক ধুনীয়াকৈ বনোৱাৰ কাৰণে। মানে চৰকাৰৰ পৰা আপোনালোকে মানে এপিল এটা কৰিছে যে বিশেষ এটা পেকেজ দিব লাগে বুলি। আৰু কি কি আঁচনি আছে? এতিয়া আমাৰ ক্ষেত্ৰত মন্দিৰটোৱে নহয়, মন্দিৰটোৰ চাৰিবেৰৰ মাজত আকৌ আমাৰ কি আছে এটা বাউণ্ডাৰী ৱালৰ কথা আমাৰ চিন্তা চৰ্চা চলি আছে, কাৰণ সংৰক্ষণৰ ব্যৱস্থা আছে। ইয়াৰ আগতে আমাৰ এটা 2011 চনত আমাৰ কি হৈছে বাউণ্ডাৰী ৱাল নথকাৰ বাবে সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ ৰজাঘৰীয়া দিনৰ পূজা, সেই ৰজাঘৰীয়া দিনৰ পূজা তথা মন্দিৰটোৰ আমাৰ বহুতখিনি আমাৰ আচবাব পত্ৰ আমাৰ ৰজাঘৰীয়া দিনৰ আছিলে। 11 চনত চুৰি হোৱাৰ কাৰণে আমাৰ আজিৰ তাৰিখত আমি বহুতখিনি বস্তু হেৰুৱাইছোঁ। আচ্ছা, আৰু এটা কথা কওকচোন, সুদূৰ আমাৰ এই বঙাইগাঁও জিলাৰ ইপিনে হৈছে আপোনাৰ শালমাৰা, যিটো আপোনাৰ ৰাজালি যদি কম, ইপিনে শালমাৰা, ইপিনে আপোনাৰ ধুবুৰী জিলাৰ যিটো বহলপুৰ, এই বহলপুৰ আৰু শালমাৰাৰ মাজত এই বৈটামাৰীতে একমাত্ৰ দুৰ্গা মন্দিৰ নে এইটো? নিশ্চয়, এই ডাঙৰ এটা বৃহৎ এলেকাৰ ভিতৰত আমাৰ ৰঘুনন্দনপুৰ দুৰ্গা পূজা যিখন মন্দিৰ আছে এইটোৱে একমাত্ৰ দুৰ্গা পূজা মন্দিৰ। আৰু ইয়াতে অত্ৰ অঞ্চলৰ হাজাৰ হাজাৰ লোকে, হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আমাৰ মন্দিৰটোত আহি আমাৰ মাৰ পূজা অৰ্চনা কৰি আছে। আজিৰ তাৰিখতো আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় যে আমাৰ ইয়াত কিমান ভক্তৰ সমাগম হৈ আছে। গতিকে এই ক্ষেত্ৰত মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, এই আমাৰ অভাৱটো পূৰণ কৰি নিশ্চয় এটা ডাঙৰ পেকেজ আমাৰ মাজত দি পেলাই ভক্তসকলৰ যিখিনি অভাৱ সেইখিনি পৰিপূৰণ কৰিবলৈ আমি আশাবাদী। ঠিক আছে, ধন্যবাদ।